যোৱাকালি বিধানসভা কক্ষত সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনা এটাক কেন্দ্ৰ কৰি সকলোৱে একমুখে গৰিহণা দি আছে ৰূপজ্যোতি কুৰ্মীক। সেইটো সময়ত মই কিয় ক'ব বিচাৰিছোঁ যে ৰূপজ্যোতি কুৰ্মীৰ একো ভুল নাই, এই কথা জানিবলৈ আহক এই ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি বিধানসভা কক্ষত ৰূপজ্যোতি কুৰ্মীয়ে কেনেধৰণৰ এক বাদানুবাদত লিপ্ত হৈছিল সেই কথা আপোনালোক সকলোৱে জানে। সেই কথাটোক লৈ ৰূপজ্যোতি কুৰ্মীয়ে নিজে কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আহক আমি প্ৰথমতে চাই লওঁ। তাৰপিছত মই মোৰ অপিনিয়ন ব্যক্ত কৰিম আৰু আপোনালোকেও আপোনালোকৰ অভিমত কমেণ্ট বক্সত লিপিবদ্ধ কৰিব পাৰিব। কালি আপোনাক কিছু খঙত দেখিবলৈ পোৱা গৈছিলে বিধানসভাৰ মজিয়াত, কি হৈছিলে আৰু ঘটনাটো কি? চাওক, পবিত্ৰ বিধানসভাত মাতৃ 91 চনত প্ৰথমবাৰ মইনী সমষ্টিৰ পৰা বিজয়ী হৈ অহাৰ পিছৰ পৰাই মইনী সমষ্টিৰ লগত বিধানসভাৰ লগত আমাৰ এটা সম্পৰ্ক আৰু মইনী সমষ্টিৰ ৰাইজক প্ৰতিনিধিত্ব কৰা মাৰ কেনে বিধানসভাত এটা তেখেতৰ কুচকাৱাজ আছিলে বা দায়িত্ব পালন কৰিছিলে দেখা পাইছিলোঁ। আৰু সেই আৰ্হিৰে ময়ো পৰিচালিত হ'ব চেষ্টা কৰি আহিছিলোঁ, আৰু এটা সময়ত সাহসী দলত, এটা সময়ত বিৰোধী দলত, আৰু এতিয়া বৰ্তমান আকৌ সাহসী দলত যদি আছোঁ। বিধানসভাত ইজনে সিজনক সন্মান কৰিব লাগে সেয়া জানো, আৰু যিমান পৰা যায় অন্য যেতিয়া বক্তব্য ৰাখে মোৰ অত্যন্ত এইটো নিয়ম নাই মই কাৰোবাক মাজতে ইণ্টাৰাপ্ট কৰা বা প্ৰভোক কৰা, এইটো মই কেতিয়াও কৰি পোৱা নাই আৰু মই নকৰোঁ যিমান দিনলৈকে মই বিধানসভাত থাকিম। কিন্তু আগৰ অধিৱেশনবোৰতো মই কোৱা আছিলে বিৰোধী বিধায়কসকলক যে মই বক্তব্য ৰাখিলে অত্যন্ত আপোনালোকে আমনি নকৰিব। তৎসত্বেও প্ৰথমে অখিল গগৈ ডাঙৰীয়াই তেখেতে মোক মাজত বাধা দিব চেষ্টা কৰিলে। মই ক'লোঁ আপুনি তেতিয়ালৈকে আপুনিয়ে কৈ আছোঁ, আপুনি বাধা নিদিব, আপুনি আপোনাৰ সময়ত ক'ব, আপুনি নক'ব মনে মনে থাকক, মোক ক'বলৈ দিয়ক। বহুতবাৰ কোৱা হ'ল, লগে লগে চেয়াৰমেন আলি উঠিল। মোৰ এনেকুৱা লাগে এই দুজন জেলত যোৱা যে, অখিল গগৈ জেলত যোৱা, চেয়াৰমেন আলিও জেলত যোৱা, অকণমান ব্ৰেইনটো বা অকণমান কিবা গণ্ডগোল হৈ আহিছে যেন পাইছোঁ তেওঁলোকৰ। সেইকাৰণে তেওঁলোকে মানসিক কিবা এটা অকণমান অসুবিধা দুজনৰে যেন লাগে। সেইকাৰণে বিধানসভা চাবচোন যেতিয়া ইচ্ছা তেনেকৈ উঠি দিয়ে, কোনো নিয়ম মানি নচলে। হয়, মোৰ যিটো কালি নিয়ম ভংগ কৰিলোঁ তাৰ কাৰণে মই বিধানসভাতো ক্ষমা বিচাৰিছোঁ। আজিও পুনৰ আপোনালোকৰ চেনেলৰ মাধ্যমে অসমৰ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ যে মই এনেকৈ উঠি যাব নালাগিছিলে, এইটো ভুল হ'ল। কিন্তু মোৰ এইটো সাহস আছে, সাহস আছে, আৰু মই ক্ষমাও বিচাৰিলোঁ বিধানসভাত। কিন্তু তেওঁলোকে এষাৰো নক'লে যে আমিও এনে প্ৰভোগ কৰিব নালাগিছিলে, এনেকৈ উঠিব নালাগিছিলে, আমাৰো ভুল হ'ল। তেওঁলোকে কিন্তু কোনো এজন না দেওবৰ শইকীয়া, না চেয়াৰমেন আলি, না অখিল গগৈ কোনো নক'লে। আৰু মোৰ যিটো স্থিতি, মই ভুল কৰিলোঁ, লগে লগে মই ক্ষমা বিচাৰিলোঁ। আজিও আপোনালোকৰ চেনেলৰ সন্মুখত ক্ষমা বিচাৰিছোঁ। মোৰ এটাই কথা, মই সন্মান কৰি যাম। মই আগতো বিধানসভাত কোৱা আছে, মোৰ সমষ্টিটো জানে, যোনে মোক সন্মান নকৰিব উপায় নাই, আৰু মই কেতিয়াও সন্মান নকৰোঁ। কাৰণ মোৰ মায়ে কৈছিলে যোনে সন্মান কৰে তাক 100 গুণ বেছি কৰিবি, আৰু যোনে সন্মান নকৰে তেওঁ সন্মান কৰিও লাভ নাই, কাৰণ সময় অপচয়। আৰু মানে তেওঁক সন্মান কৰিলে নিজৰো সন্মান অকণমান লাঘৱোৱান দৰে হয়। সেইকাৰণে মোৰ এটা স্পষ্ট কথা যে মই বিধানসভাত মোৰ যি ৰাজনৈতিক দলত মই প্ৰতিনিধিত্ব কৰিছোঁ সেই ৰাজনৈতিক দলৰ নিকা বা সততাটো মই প্ৰদৰ্শন কৰিবই লাগিব। আৰু মোৰ কথা হ'ল, কালি বিধানসভাত অসমৰ ৰাইজে দেখা পাইছে মোৰ 10 মিনিট সময় মোক বক্তব্য ৰাখিবলৈ দলে সময় দিছিলে। 7 মিনিট কিমান ছেকেণ্ডলৈকে মই কোনো বিৰোধী দলক ব্যক্তিগতভাৱে আক্ৰমণ নকৰি মই মোৰ বক্তব্য ৰাখিছিলোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই গুণানুকীৰ্তন কৰা নাই। প্ৰকৃতাৰ্থত তেখেতে কৰিছে, তেখেতৰ নেতৃত্বত NDA চৰকাৰৰ নেতৃত্বত আজি অসমৰ বিকাশ হৈছে, ভাল হৈছে, সেইসমূহে মই উপস্থাপন কৰিছিলোঁ। তাৰ মাজত বিৰোধী বিধায়কসকলৰ হয়তো জ্বলন হৈছে, মোৰ বক্তব্যত তেওঁলোকে জ্বলন হ'ল। কিন্তু মই এটা আচৰিত পালোঁ, একাংশ সংবাদ মাধ্যমত এনে মানে বুজাব চেষ্টা কৰিছে মই চেয়াৰমেন আলি বোলে খেদি গৈছিলোঁ। কোনোবা আকৌ একাংশ সংবাদ মাধ্যমে কৈছে অখিল গগৈ খেদি গৈছিলোঁ। মই কাকো খেদি যোৱা নাই। মই ওচৰৰ পৰা গৈ পেলাই কাণে যদি শুনা নাই মনে মনে থাকক, মই ওচৰৰ পৰা গৈ পেলাই মনে মনে থাককহে ক'বলৈ গৈছিলোঁ। কাকো মাৰিম বুলি ক'লেতো হাত উঠি গ'লহেঁতেন, মাৰিয়ে দিলোহেঁতেন বা ঘোচা এটা মাৰি দিলোহেঁতেন বা মোৰ হাতটো উঠি গ'লহেঁতেন। মই সেইটোতো কৰা নাই, কাৰণ সেই মই যি সময়লৈকে তাত ওচৰত গৈ পালোঁ তেতিয়ালৈকে তাত ওচৰত কোনো মোক ওচৰলৈ অহা নাছিলে।
হয়তো 2-3 ছেকেণ্ডৰ পিছত আহিছে ইচ্ছা কৰিলে মই কৰিব পাৰিলোঁ কিন্তু ইচ্ছা মোৰ সেইটো নাছিল কাণে শুনি পোৱা নাছিলে বোধহয় সেইকাৰণে ওচৰত গৈ পেলাই তেনেকৈ কৈছোঁ মনে মনে থাকক মোক ক'বলৈ দিয়ক আপোনালোকে মনে মনে থাকক সেইটোহে ক'বলৈ গৈছিলোঁ বিৰোধী দলৰ তৰফৰ পৰা কৰ্তন প্ৰস্তাৱ আনিছিলে কৰ্তন প্ৰস্তাৱত বিৰোধী দলৰ বিধায়ক কেইজনে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ কিছু কাম কাজত তেওঁলোকে অসন্তুষ্ট আৰু এনেলৈ মন্তব্য আগবঢ়াইছিল হয়তো অশুদ্ধ আমাৰ মোৰ দৃষ্টিত আৰু এনে কিছু বক্তব্য আগবঢ়াইছিলে যিবোৰ গ্ৰহণযোগ্য নহয় কিন্তু শুনিবলৈ খুব বেয়া হৈছে মানে আমাৰ গাত লাগিছে বা বেয়া আমি ভুল কিবা এটা দেখি তেওঁলোকৰ দৃষ্টিত ভুল যেন অনুভৱ কৰি কৈছে মই সেইটো মাজতে এইটো ভুল কৈছে আপুনি এইবোৰ নক'ব কেলে কৈছে এইবোৰ মই তেওঁলোকক বাধা দিয়া নাই মই পেন কাগজ লৈ নোট কৰি ৰাখিছোঁ আৰু তেওঁলোকৰ পেন কাগজ লৈ পেলাই মই যি বক্তব্য ৰাখিছোঁ তেওঁলোকৰ গ্ৰহণযোগ্য নহ'ব পাৰে বিধানৰ পৰা সেইটোৱে নিয়ম তেওঁলোকে লিখি ৰাখক তেওঁলোকৰ যেতিয়া বক্তব্য ৰখাৰ সুযোগ হ'ব তেওঁলোকে বক্তব্য ৰাখিব লাগে তাত সেইটোৱে বিধানৰ পৰা নিয়ম মোৰ মতে মই নিয়ম পালন কৰি আছোঁ এইটো উঠি যোৱাটো মোৰ ভুল হৈছে নিয়ম ভংগ কৰিলোঁ তাৰ কাৰণে সময় বিচাৰিলোঁ পুনৰবাৰ সময় বিচাৰিছোঁ কিন্তু এটা কথা ঠিক মোক সন্মান দিলে মই সন্মান দিম মোক যদি সন্মান নিদিয়ে মই কিন্তু তাৰ 10 গুণ অপমান দিম সেইটো আৰু স্পষ্ট দৰ্শকসকল আত্মপক্ষ সমৰ্থন কৰি ৰূপজ্যোতি কুৰ্মীয়ে যি ক'লে সেয়া নিশ্চয় আপোনালোকে বুজিছে নতুনকৈ আৰু ভাঙনি কৰাৰ প্ৰয়োজন নাই মই ক'ব খুজিছোঁ আপোনালোকে নিশ্চয় WWE চাই বা চোৱাৰ অভ্যাস আছে মাজে মাজে হ'লেও চাই সেই WWEত যুঁজবাগৰ চলে মাৰামাৰি চলে নিষ্ঠুৰভাৱে ইজনে সিজনক প্ৰহাৰ কৰে কেতিয়াবা নিশ্চয় আপোনালোকে ইয়াকো দেখিছে যে যুঁজবাগৰ কৰাৰ আগতে তেওঁলোকে বাক বিতণ্ডা তৰ্ক বিতৰ্কতো লিপ্ত হয় এজন ৰেছলাৰে আন এজন ৰেছলাৰক সন্মুখত লৈ বিভিন্ন ধৰণৰ গালি গালাজ তুচ্ছ তাচ্ছিল্য কৰি থাকে যুঁজৰ বাবে লালায়িত কৰি থাকে প্ৰত্যাহ্বান জনায় আনজন ৰেছলাৰে সেই কথা অতি ধৈৰ্যৰে শুনে আৰু তেওঁ কোৱা হোৱাৰ পিছত নিজৰ বক্তব্য ৰাখে আমাৰ বিধানসভাত চাওক বিধানসভাটো প্ৰত্যেকগৰাকী জনপ্ৰতিনিধিৰ কাৰণে নিৰ্দিষ্টকৈ সময় অনুমোদন কৰা থাকে তেনেস্থলত আন এজনে আন এজনৰ কথা কোৱা নহওঁতে কেনেধৰণে উচ্চ বাচ্য কৰি থিয় হৈ উঠে চিঞৰ বাখৰ কৰে আপোনালোকে নিশ্চয় দেখিছে ইয়াৰ দ্বাৰা আমি কি বুজোঁ সাধাৰণ ৰেছলাৰ এজনৰ সংযমী গুণো তেওঁলোকৰ ওচৰত নাই প্ৰত্যেক জনপ্ৰতিনিধিকে নিৰ্দিষ্টকৈ সময় নিৰ্ধাৰিত কৰি দিয়াৰ পিছত এজনে কৈ থকাৰ মাজতে আনজনে বাধা প্ৰদান কৰাটো কেনেধৰণৰ ন্যায়সংগত কথা আচলতে ৰূপজ্যোতি কুৰ্মীয়ে কি কাৰণত তেনেধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি কৰিব লগা হ'ল কি কাৰণত তেওঁ আক্ৰমণাত্মক হৈ উঠিব লগা হ'ল আমি দেখিছোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে বক্তব্য ৰখাৰ সময়ত হস্তক্ষেপ কৰিছিল অন্য বিধায়কে স্বাভাৱিকভাৱে ৰূপজ্যোতি কুৰ্মীৰ খং উঠিছিলে মই সেইকাৰণে ক'ব বিচাৰিছোঁ ৰূপজ্যোতি কুৰ্মীৰ যদি সঁচাকৈ দোষ হৈছে সেই একেই দোষ হৈছে যিসকলে তেওঁক তেনেকুৱা দোষ কৰিবলৈ প্ৰৰোচিত কৰিছে আমি সদায় দেখি থকা কথাবিলাকক সহজভাৱে গ্ৰহণ কৰিবলৈ শিকোঁ এক পৰম্পৰাৰ সৃষ্টি হৈ গৈছে সদনত হাল্লা গুল্লা হুলস্থুল কৰাটো সেইকাৰণে আমি মানি লৈছোঁ কিন্তু সেই হুলস্থুলৰ প্ৰতিবাদ কৰি ৰূপজ্যোতি কুৰ্মীয়ে খেদি যাওঁতে আমি আচৰিত হৈছোঁ গৰিহণা দিছোঁ তেওঁক আচলতে মোৰ মতে কোনো জনপ্ৰতিনিধিকে কথা কোৱাৰ মাজত বাধা প্ৰদান কৰাটো কোনো ধৰণৰ ন্যায়সংগত কাম হ'ব নোৱাৰে যদিহে ৰূপজ্যোতি কুৰ্মীয়ে ভুল কৰিছে তেওঁলোকক খেদি গৈ বা আক্ৰমণ কৰিবলৈ গৈ তেনেহ'লে সেই আক্ৰমণৰ বাবে প্ৰৰোচিত কৰা সেই বিধায়ককেইজনক ক্ষমা খুজিব লাগে মোৰ মতে বাকী আপোনালোকৰ অভিমত ব্যক্ত কৰক কমেণ্ট বক্সলৈ গৈ মই মোৰ অপিনিয়ন আগবঢ়ালোঁ আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক আকৌ এটি নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ